আপুনি আপোনাৰ WhatsApp খোলাৰ সময়ত এই ধৰণৰ ব্লু কালাৰ এটা লোগো দেখিবলৈ পাইছেনে? ইয়াক লৈ বহু মানুহে চিন্তিত হৈ পৰিছে আৰু সামাজিক মাধ্যমত বহু ধৰণৰ বাৰ্তা চলি আছে। এইটো এটা ক্ৰিমিনেলৰ স্কেম, যাৰ জৰিয়তে আপোনালোকৰ সকলো তথ্য ৰেকৰ্ড কৰি ৰাখিছে। আচলতে এইটো মেটা কোম্পানীৰ নতুন AI ফিচাৰ। ব্যৱহাৰকাৰীসকলক সহায় কৰিবলৈ ইয়াক মুকলি কৰিছে। তথাপিও নিজৰ গোপনীয়তা ৰক্ষা কৰাটো প্ৰতিজন ব্যৱহাৰকাৰীৰ গুৰুত্বপূৰ্ণ। যদি আপুনি এই মেটা এআইৰ নতুন ফিচাৰ ব্যৱহাৰ কৰিব নিবিচাৰে, তেন্তে ব্লু কালাৰ লোগোটোত গৈ ইয়াক ব্যৱহাৰ নকৰিলে হয়। আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ সদায় কিছুমান নিয়ম মানি চলাটো উচিত। অচিনাকি লিংকত কেতিয়াও ক্লিক নকৰিব। অচিনাকি ব্যক্তিক আপোনাৰ OTP, বেংক ডিটেইলছ, পাছপৰ্ট কেতিয়াও নপঠাব। আপোনাৰ WhatsApp প্ৰাইভেচি ছেটিং চেক কৰি ৰাখিব। ইয়াৰ উপৰিও সামাজিক মাধ্যমত বহু ধৰণৰ বাৰ্তা চলি আছে। বা প্ৰম্পট পঠালে এই সমস্যাৰ সমাধান হৈ যাব বুলি কোৱা হৈছে। এইবোৰ সঠিক নহ'বও পাৰে। সেয়ে সঠিক তথ্য শ্বেয়াৰ কৰাৰ আগতে সত্যতা নিশ্চিত কৰাটো খুবেই গুৰুত্বপূৰ্ণ। যদি এই তথ্য আপোনাৰ বাবে উপকাৰী হৈছে, তেন্তে আপোনাৰ পৰিয়ালবৰ্গ, বন্ধু-বান্ধৱক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখিব।